কামপুৰত মন্ত্ৰী পীযুষ হাজৰিকা বৰহমপুৰ সমষ্টিৰ কামপুৰত কেইবাটাও নৱনিৰ্মিত মথাউৰি পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে সাংসকি গাৰুখণ্ডাত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে মথাউৰিসমূহ বৰসুঙত কপিলীৰ বুকুত জাহজোৱা শিলৰ বান্ধটো পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীক সংগ দিয়ে বিধায়ক জিতু গোস্বামী শশীকান্ত দাসে 7 কিলোমিটাৰ মথাউৰি গাৰুখণ্ডা সাংসকি এলেকাত আমি বনাইছিলো এটা 4 কিলোমিটাৰ এটা 3 কিলোমিটাৰ দুইটা মথাউৰিৰে 85% ইতিমধ্যে সম্পূৰ্ণ হৈছে সকলোৱে ভালকে হোৱা বুলিয়ে কৈছে ময়ো ভাল হোৱা বুলিয়ে দেখিছো আৰু অলপ কমপ্লিট হ'বলৈ বাকি আছে 15% সেইখিনি জলদি শেষ কৰি দিয়া যাব এই অঞ্চলৰ আসলতে মই আগতে বিধায়ক আছিলো গতিকে এই অঞ্চলৰ ৰাইজৰ প্ৰতি মোৰ সন্মান শ্ৰদ্ধা মৰম সদায় থাকিব আৰু যদি কেতিয়াবা কিবা কৰিব পাৰো নিশ্চয়কৈ কৰিম আৰু বৰ্তমানৰ বহমপুৰ সমষ্টিত আৰু হয়তো 10 কিলোমিটাৰ মথাউৰি কৰিব লাগিব জিতু গোস্বামী ডাঙৰীয়াই একদিন মোক সদায় কৈ আছে যে অপোজিট সাইডে আমি য'ত আছো তাৰ অপোজিট সাইডে 10 কিলোমিটাৰ মান মথাউৰি কৰিব লগা আছে চেষ্টা কৰিম এই বছৰে কৰি দিয়াৰ কাৰণে তেতিয়া হয়তো আমাৰ এই বহমপুৰ সমষ্টিটো বানপানী মুক্ত হৈ যাব আমাৰ যি আশা আমাৰ যি আকাংক্ষা যে অসমক বানপানী মুক্ত কৰিব লাগে 70% আমি এচিভ কৰিছো আৰু অলপ কৰিব লগা আছে আকৌ কৈছো বহমপুৰ সমষ্টিটোতে আৰু যদি 8 কিলোমিটাৰ 9 কিলোমিটাৰ মথাউৰি কৰি দিও এটো কমপ্লিটলি ফ্লাড ফ্ৰী হৈ যাব কেতিয়াবা ব্ৰিজ হ'ব এটা বেলেগ কথা কিন্তু আমি এটা নতুন টেকনলজিৰে কৰিছো হেতু ব্ৰিজ হ'বলৈ নোৱাৰিব আপোনালোকে জানিব ইয়াতে তলত ডাঙৰ ডাঙৰ মেগা টিউব আছে গতিকে সেইখিনিক পানীয়ে উঠাই লৈ যাব নোৱাৰিব গতিকে এই নতুন প্ৰক্ৰিয়াৰে গোটেই অসমত আমি কাম আৰম্ভ কৰিছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশত এই কাম চলাই লৈছে বাৰিষা আগতে হ'ব কোন সম্পূৰ্ণ হৈ গ'ল 85% হৈ গ'ল বেছি দাম নাই অলপ আৰু 10% মাটি দিব লগা আছে টাৰফিন লগাব লগা আছে অলপ স্লোপখিনি ইফালে উচ্চতৰ মাধ্যমিক পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা দুই ছাত্ৰীক উপহাৰ প্ৰদান মন্ত্ৰী পীযুষ হাজৰিকাৰ জাগিৰোডৰ আমলিঘাটৰ মন্দিৰা বড়ো আৰু পদ্মা ভৰালীক মন্ত্ৰী পীযুষ হাজৰিকাই নিজাববীয়াকৈ প্ৰদান কৰে লেপটপ CBSEৰ ফলাফলত 90% লাভ কৰা মেঘা শৰ্মাকো পৰৱৰ্তী সময়ত এটা উপহাৰ দিয়াৰ কথা সদৰি কৰে মন্ত্ৰীগৰাকীয়ে জাগিৰোডৰ হিতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ বাকৰিত আয়োজন কৰা এক অনুষ্ঠানত ছাত্ৰী দুগৰাকীক প্ৰদান কৰা হয় লেপটপ দুটা Ppadma Bharali.